হিজাব পৰিধান কৰি সোণৰ অলংকাৰ ক্ৰয় কৰিব নোৱাৰিব। মাস্ক পৰিধান কৰিও সোমাব নোৱাৰিব বিপণীত। বুৰ্খা পৰিহিত গ্ৰাহকলৈ নিষেধাজ্ঞা অলংকাৰৰ দোকানত। সোণ, ৰূপ বা অন্যান্য অলংকাৰৰ প্ৰতি অধিকাংশ মহিলাৰে থাকে মোহ। সুযোগ আহিলেই জুৱেলাৰ্ছলৈ দৌৰ মাৰে মহিলাসকল। পিছে এতিয়াৰে পৰা সকলো মহিলা যাব নোৱাৰিব জুৱেলাৰ্ছসমূহলৈ। বুৰ্খা পৰিহিত মহিলাৰ বাবে বিশেষভাৱে নিষেধাজ্ঞা জাৰি কৰা হৈছে। কেৱল বুৰ্খা পৰিধান কৰা মহিলাই নহয়, যিসকল ব্যক্তিয়ে মুখত মাস্ক পৰিধান কৰে তেওঁলোককো জুৱেলাৰ্ছসমূহত প্ৰৱেশত জাৰি কৰা হৈছে নিষেধাজ্ঞা। অল ইণ্ডিয়া জুৱেলাৰ্ছ এণ্ড গ'ল্ড ফেডাৰেশ্যনৰ তৰফৰ পৰা প্ৰতিখন জুৱেলাৰ্ছলৈ দিয়া হৈছে এই নিৰ্দেশ। বিহাৰত আজিৰে পৰা বলবৎ হৈছে এই নিয়ম। বুৰ্খা পৰিহিত মহিলাক লৈ দিয়া এই নিৰ্দেশৰ পিছতে প্ৰশ্ন উত্থাপন হৈছে, কিয় লোৱা হৈছে এই সিদ্ধান্ত? চোৰ, ডকাইত বা অপৰাধীয়ে বুৰ্খাৰ সুযোগ লৈ সংঘটিত কৰে অঘটন। জুৱেলাৰ্ছত প্ৰৱেশ কৰাৰ সময়ত পুৰুষৰ ক্ষেত্ৰতো দিয়া হৈছে কঠোৰ নিয়ম। মুখাৱয়ব সম্পূৰ্ণ স্পষ্টকৈ দেখা পোৱাকৈহে প্ৰৱেশ কৰিব পাৰিব জুৱেলাৰ্ছত। চুৰি, ডকাইতিকে ধৰি আন অপৰাধজনিত ঘটনা ৰোধ কৰিবৰ বাবে গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত।